যিখিনি তেওঁৰ ৰচনা নাই বুলি কৈও যিখিনি ৰচনা আছে সেই ৰচনাখিনিৰ পিছত শংকৰদেৱে তেওঁক কিন্তু কৈছিল যে ভাগৱতত ধৰা। তেতিয়া তেওঁ শংকৰদেৱক কৈছিল যে গুৰু মই কি ভাগৱতত ধৰিম, তোমাৰ ভাগৱতে সকলোৰে হৃদয় জুৰি আছে। অৰ্থাৎ ইতিমধ্যে শংকৰদেৱৰ ভাগৱত দশম প্ৰচাৰ হৈ গৈছে আৰু সেই ভাগৱত দশমৰ ওপৰত তেওঁ ৰচনা কৰিব নোৱাৰে বুলিয়ে তেওঁ গুৰুক কৈছিল। তাৰমানে শংকৰদেৱৰ যিটো বৌদ্ধিক দিশ সেই দিশটোক তেওঁ বহু পৰিমাণে সন্মান কৰিছিল। হয়তো শংকৰদেৱ বিশেষ বুদ্ধি সম্পন্ন লোক আছিল, ব্যক্তি হিচাপে শংকৰদেৱ বিশেষ কিছুমান গুণ শংকৰদেৱৰ আছিল, যাৰ কাৰণে তেওঁ অসমীয়া জাতি গঠন কৰিবলৈ সক্ষম হৈছিল। যিটো জাতি ভাবি চিকি যাবলৈ ওলাইছিল সেই জাতিটোক তেওঁ পুনৰ সংগৰি উঠিবলৈ সহায় কৰিছিল শংকৰদেৱে। আৰু সেই কামখিনি কৰিবলৈ তেওঁ যিমানখিনি বুদ্ধি লগাইছিল সিমান বুদ্ধি সাধাৰণ মানুহৰ নাথাকে। সেইকাৰণেইতো আমি মহাপুৰুষ বুলি তেওঁ আজিও সেৱা পূজা কৰি আছো। খেতি কৰে, ধাননি পথাৰত খেতি কৰাৰ পিছত যেতিয়া ধানে ফুল মেলে সেইখন চাই তেওঁ সন্তুষ্ট হয়। আমি সামান্য ফুল এটা ফুলিলেই ভাল লাগে, ৰুইছিলো 10 দিন পিছত ফুলৰ কলিটো ওলালে, আমি তাতেই সন্তুষ্ট। তেতিয়াহ'লে কৃষকৰ কথাটো ভাবকচোন। সেইকাৰণে শ্ৰীকৃষ্ণই কৈছিল ধৰ্ম যদি কৰিব লাগে কৰ্ম কৰা, কৰ্ম অবিহনে ধৰ্ম নহয়। আৰু আমাক গুৰুসকলেও এই কথাই শিকাইছে। প্ৰত্যেকখন আমাৰ সত্ৰত এতিয়াও আজিও কৃষি কৰ্ম প্ৰত্যেকখন সত্ৰতে আছে। প্ৰতিখন সত্ৰত আপুনি য'তেই যায়, ডাঙৰ পুখুৰী এটা, ডাঙৰ গছ, পুখুৰীত বিভিন্ন ধৰণৰ নাম, বিভিন্ন ধৰণৰ মাছ ইত্যাদি পোহাৰ যিটো কথা। আৰু সত্ৰবোৰত আমি ইমান শিক্ষা মাতি আমি কিয় বিচাৰোঁ? খেতি কৰিবই লাগিব, নহ'লে ভাত ক'ৰ পৰা হ'ব? খেতি নকৰিলে ভাত ক'ৰ পৰা হ'ব? তাৰমানে ধৰ্ম আচৰণ নকৰিলে আপুনি কেনেকৈ জীয়াই থাকিব? মাজতো কিন্তু আমি প্ৰত্যেক মানুহেই অকলশৰীয়া, সেইটো মানুহৰ চৰিত্ৰ। প্ৰত্যেক মানুহেই অকলশৰীয়া, কিন্তু আমি সংগী বিচাৰোঁ। আৰু সংগী বিচাৰি আমি কোনোদিন তৃপ্তি নাপাওঁ। অতৃপ্তটো মানুহ হয়েই, কাৰণ আমি অনবৰত কৃষ্ণকেই বিচাৰোঁ। কৃষ্ণক যদি প্ৰত্যেকজন মানুহে বিচাৰে, প্ৰত্যেকৰে অন্তৰত যদি কৃষ্ণ থাকিব লাগে, তেতিয়াহ'লেতো আমি সৰু সৰু কণা এটাহে পাম, বালিৰ সমান কণা এটাহে পাম। গতিকে আমি তৃপ্তি কেনেকৈ পাম? এই অতৃপ্তিক তৃপ্তিলৈ পৰিৱৰ্তন কৰিবলৈ শিকাব সেইটোৱে ধৰ্ম। এই যিটো আমাৰ যিটো ছেটিছফেকশ্যন, তৃপ্তি, তাৰ যিটো লিমিট নোহোৱা কথা, কোনো ধৰণৰ মাৰ্জিন নাথাকে। আমি যিমান লাগে, যিমান পাওঁ তাতকৈ বেছিকৈ লাগে। যিমান পাওঁ সদায় আপুনি চাব, এযোৰ কাপোৰ হ'লে 2যোৰ লাগে, 2যোৰ হ'লে 4যোৰ লাগে। যাৰ নাই তাৰ নাই। আমাৰ এইকাৰণে কয় নহয়, যাৰ কাপোৰ নাই তাৰ যাৰ নাই। ঠাণ্ডা দিন হ'লে যাৰ কাপোৰ নাই তাৰ যাৰ নাই, যাৰ আছে তাৰ ঠাণ্ডা বেছি আছে। কথাটো ঠিক তেনেকুৱা। ধৰ্মত যিয়ে আচৰণ কৰিছে তেওঁ সদায় সন্তুষ্ট, আৰু ধৰ্ম যিয়ে আচৰণ কৰিব জনা নাই তেওঁ কোনোদিন সন্তুষ্ট নহয়। ধৰ্ম আচৰণ কথাটো একেবাৰে সহজ আৰু খুবেই টান। এইকাৰণে টান কাৰণ ধৰ্ম যিয়ে আচৰণ কৰে তেওঁ সদায় পৰিশীলিত, শৃংখলাবদ্ধ, সৎ জীৱন যাপন কৰিবলৈ বাধ্য। আৰু ধৰ্ম যিয়ে আচৰণ কৰা নাই তেওঁৰ কাৰণে এইকেইটা শব্দৰ কোনো মূল্য নাই। আমি যিহেতু ধৰ্ম আচৰণ কৰিবলৈ ইচ্ছা কৰোঁ, বাঞ্ছা কৰোঁ, গতিকে আমি এই শব্দকেইটা হৃদয়ঙ্গম কৰিবলৈ বাধ্য। এই শব্দকেইটাৰ মূল অৰ্থ যদি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ধৰ্ম আচৰণ কৰিবলৈ একেবাৰে সহজ, আমাৰ কাৰণে খুব সহজ কাম। কিন্তু তেতিয়া টান কাম হ'ব যেতিয়া আমি এই শব্দকেইটাৰ অৰ্থ ভালদৰে বুজিব নোৱাৰিম। অনবৰত সৎ সাহসেৰে সততাৰে জীয়াই থকাটো এটা সহজ কথা নহয়, গতিকে ধৰ্ম সহজ নহয়। অনবৰত আপুনি প্ৰফুল্লিত পদৰে সকলোৰে সন্মুখত থিয় হোৱাটো সহজ নহয়, গতিকে ধৰ্ম সহজ নহয়। আৰু অনবৰত আপুনি নিজক কণ্ট্ৰল কৰি চলাটো সহজ নহয়। আমাৰ খং উঠে, আমাৰ বেয়া লাগে, আমি কান্দো, আমি গালি পাৰোঁ, এইবোৰ যাৰ নাথাকে তাক আমি মানুহ নহয় বুলিও কওঁ। তাৰ খং উঠে, তাৰ হেৰি নাই, তাৰ চেঞ্জটো কম, আমি লগে লগে কওঁ চেঞ্জটো কম কাৰণে খং উঠে, হয়নে নহয়? কিন্তু চেঞ্জটো কম হ'লে খং উঠিব, বেছি হ'লে খং উঠিব, এইটো কথা নহয়। সকলো মানুহে সম্পূৰ্ণ জ্ঞান লৈ যেতিয়া থাকিব পাৰিব, তেতিয়াহ'লে নিজক কণ্ট্ৰল কৰিবও পাৰিব, সংগ্ৰাম কৰিব, এটা নিৰ্দিষ্ট নিয়ম নিজেই পালন কৰিব। সেইকাৰণে গুৰুসকলে আমাক সত্ৰত আহ্বান জনাইছিল যে
আহক আপোনালোকে নাম কীৰ্তন কৰক, আপোনালোকে লালসা কৰক, ইচ্ছা কৰক, মনৰ পৰা আপোনালোকে ধাৰণ কৰক যে কেনেকৈ আমি কি কৰিব পাৰিম, এই সকলো কাম কৰিব পাৰিম। ধৰ্ম আচৰণ আমি কেনেকৈ কৰিব পাৰিম, ধৰ্ম আচৰণ কৰাৰ কাৰণে আমাক কি কি লাগে, ধৰ্ম আচৰণ কৰাৰ কাৰণে আমি কি কি বিচাৰিম। গুৰুসকলে এই সকলো কথা আমাক ইমান সহজ আৰু সাধাৰণকৈ কৈ গৈছে যে আমি আজিকালি নাম প্ৰসংগৰ মাজেৰে এই সকলো কথা অনুভৱ কৰিব পাৰিছোঁ। নহ'লে এই দুপৰীয়া সময়ত আপোনালোকে ঘৰলৈ এই নাম কৰিব নাহে। এই যিটো চুম্বকৰ আকৰ্ষণীয় শক্তি, সেই আকৰ্ষণীয় শক্তিটো আপোনালোকৰ মাজত কিহেৰে প্ৰচাৰ কৰা হৈছে, নামঘৰৰ দ্বাৰা। আৰু তাৰ প্ৰচাৰ কৰিবলৈ আপোনালোকে নিজেই চিন্তা কৰিব, আপোনালোকে নিজৰ মাজত এজন এজন লিডাৰ ঠিক কৰিব, যিজনক সকলোৱে মানি চলে, যিজনক আমি পাঠক বুলি কওঁ। এই যে পাঠক বুলি কওঁ, এই যে মানুহজন আমি বাছি ল'লোঁ, কি কাৰণে বাৰু তেওঁক আমি বাছি ল'লোঁ, তেওঁতকৈ জনা মানুহো থাকিব পাৰে বা তেওঁতকৈ বেছি ধুনীয়া মানুহো থাকিব পাৰে, কিন্তু আমি নিৰ্দিষ্ট এজন মানুহক বাছি লওঁ। তাত বাৰু কি ধৰ্ম, তাত বাৰু কি এনেকুৱা চুম্বকীয় শক্তি থাকে যিটোৱে আমাক আকৰ্ষণ কৰি লৈ যায়, তেওঁৰ মতে চলিবলৈ আমি বাধ্য হৈ যাওঁ। কি কাৰণে, কাৰণ তেওঁৰ তাত এনেকুৱা কিছুমান গুণ আমি দেখা পাওঁ যিটো আমি মনেৰে বিচাৰি ফুৰোঁ, আমি ব্যক্ত কৰিব নোৱাৰোঁ, কিন্তু আমি মনেৰে বিচাৰি ফুৰোঁ। এই যে মনেৰে বিচাৰি ফুৰিছোঁ, মনেৰে বিচাৰি ফুৰাটোৱেইটো ধৰ্ম। কিহৰ কাৰণে ধৰ্ম, আপুনি যদি ভালদৰে চিন্তা কৰে তেতিয়াহ'লে দেখিব ৰাতিপুৱাৰ পৰা গধূলিলৈ আমি যিমান কাম কৰোঁ, প্ৰত্যেকটোতে ভগৱান কৃষ্ণ ৰাম যি বুলি আপুনি সম্পূৰ্ণ কৰক, সকলো আৰোপ কৰিহে আমি কাম কৰোঁ। ভাত ৰান্ধিব, আপুনি ভাত ৰান্ধিবলৈ গ'লে চিন্তা কৰে কিহেৰে খাই ঘৰৰ মানুহকেইটাই সুখ পাব। সেইকাৰণে ভাত ৰন্ধাৰ আগতে ৰান্ধনীগৰাকীয়ে চিন্তা কৰে কি ৰান্ধিম, তাৰমানে সন্তুষ্টিৰ যিটো কথা, সেই কথাটো ধৰ্ম এই যে আকৰ্ষণ বিকৰ্ষণ এইটোৱেই ধৰ্ম। ইয়াতেইতো লাগি আছে ধৰ্মৰ মূল কথা। আমি যিটো বস্তু সংস্কৃতত কৈ থাকিলে বুজি নাপাওঁ, ইংৰাজীত কৈ থাকিলে বুজি নাপাওঁ, আমাৰ মাতৃভাষাত ক'লে আমি বুজি পাওঁ। সেইকাৰণে আমি জয়গুৰু শংকৰ সৰ্বজ্ঞাকৰ বুলি ক'লে বুজি পাওঁ। ভগৱান শ্ৰীকৃষ্ণ বুলি আমি স্মৰণ কৰোঁ, কৃষ্ণ মানে কি কিমানজনে আমি অনুভৱ কৰোঁ, কিন্তু আমি ভগৱান শ্ৰীকৃষ্ণক ভাল পাওঁ কাৰণেই ভক্তি কৰোঁ। গতিকে কৃষ্ণ শব্দটোৰ অৰ্থ আমি নাজানিব পাৰোঁ, কিন্তু কৃষ্ণক আমি নিজৰ মাজত অনুভৱ কৰোঁ। ধৰ্ম আচলতে সেইটো, এই যে আমি নিজক হেৰুৱাই কৃষ্ণক বিচাৰিছোঁ। আচলতে প্ৰত্যেকজন মানুহৰ অন্তৰতেই ধৰ্ম আছে, প্ৰত্যেকজন মানুহৰ অন্তৰতেই ভগৱান আছে, মাত্ৰ তাক আমি কি কৰিব নাজানো, সুচাৰুৰূপে নিয়মিতভাৱে শৃংখলাবদ্ধভাৱে তাক উলিয়াই আনি অন্যৰ আগত থিয় কৰাব নাজানো। মই যিখিনি কথা কৈছোঁ, এই ইয়াতকৈ বেছি ভাল কথা আপোনালোকে জানে, নিশ্চয় জানে কাৰণে ইমান সুললিত কণ্ঠেৰে নাম প্ৰসংগ কৰিলে, ইমান সুন্দৰকৈ এই সভাখন চলাই দিলে, ইমান সুন্দৰকৈ ঘোষা গালে। ইমান মোৰ নাই, কিন্তু মোৰ কথা শুনিবলৈ আপোনালোক ৰৈ আছে। এই যিটো আকৰ্ষণ, সেইটোৱেইটো ধৰ্ম। তাৰমানে আপোনালোকে আশা কৰি আহিছে যে আমি নজনা হয়তো কোনোবা এটা কথা তেখেতে ক'ব, যিটো কথা শুনি আমাৰ মনটো ভাল লাগিব। এই যে ভাল লগা, এই যে আমাৰ ভাল পোৱা, দেখি ভাল লাগিছে, শুনি ভাল লাগিছে, এইটোৱেই ধৰ্ম সোমাই আছে। শংকৰদেৱক দেখি ভাল লাগিছিল, শুনি ভাল লাগিছিল, তেখেতৰ কাষত বহি ভাল লাগিছিল, সেইকাৰণে সকলো মানুহে তেখেতক বিচাৰি গৈছে। সেইকাৰণে আমি গুৰুজনাক আজিও স্মৰণ কৰোঁ, আজিও আমি সেৱা কৰোঁ। দামোদৰদেৱ আছিল উৎকৃষ্ট সংগঠক, দামোদৰদেৱ আছিল খুব ভাল প্ৰচাৰক, আৰু সেইকাৰণে তেওঁ সকলোতকৈ বেছি সত্যবাদী প্ৰচাৰ কৰিছিল। শংকৰদেৱে তেওঁক দায়িত্ব দিছিল যে পুষ্প বংশৰ যিমান মানুহ আছে সকলোকে তুমি শৰণ দিয়া, সকলোৰে মাজত তুমি ধৰ্মটো প্ৰচাৰ কৰা। কিন্তু শংকৰদেৱে কোনোদিন কোৱা নাছিল যে ধৰ্ম এৰি তুমি বিধৰ্মী হোৱা, নিয়মৰ পৰা তুমি বাহিৰত যোৱা। পুষ্প বংশৰ মানুহক শংকৰদেৱে কিয় দামোদৰদেৱক শৰণ দিবলৈ আজ্ঞা দিছিল এইকাৰণে শংকৰদেৱে যেতিয়াই দামোদৰদেৱক লগ পাইছিল, সিদিনাই অনুভৱ কৰিছিল যে এইজন সাধাৰণ পুৰুষ নহয়। এই পুৰুষৰ ভিতৰত যিমান জ্ঞান আছে, সেই জ্ঞানেহে সুস্থ মানুহক আকৰ্ষণ কৰিব পাৰিব। গতিকে এই জ্ঞানৰ যিটো ভাণ্ডাৰ, সেইটোৰ পৰা আহিছে। এই ধৰ্মৰ যিটো নিয়ম, ধৰ্মৰ প্ৰতি যিটো দামোদৰদেৱৰ পৰাকাষ্ঠা, তাৰ পৰাইতো জ্ঞান আহিছে।
ধৰ্ম আছে কাৰণেই তেওঁ অধ্যয়ন কৰিবলৈ বাধ্য হৈছে। ধৰ্ম আছে কাৰণেই তেওঁ ভক্তদেৱৰ দৰে বিশিষ্ট এজন ব্যক্তি আমাক উপকাৰ দিব পাৰিছে। ধৰ্ম আছে কাৰণেই তেওঁ সকলোকে সমানে আকৰ্ষণ কৰিব পাৰিছে। প্ৰত্যেকখন শব্দত তেওঁ সদায় পুৱা গধূলি যি ভাগৱতৰ চৰ্চা কৰিছিল, সেই ভাগৱতৰ চৰ্চাৰ জৰিয়তে তেওঁ আচলতে আমাক শিকাইছিল ধৰ্ম আচলতে কি। ধুনীয়া, দেখিবলৈ ধুনীয়া, এই কথা সকলো মানুহ তেতিয়াই ধুনীয়া হয় যেতিয়া ধুনীয়া কৰ্ম কৰে। কৰ্ম আমাক কৰ্ম শিকাই ধৰ্ম। ধৰ্ম মানে কেৱল এনেকুৱা এটা কথা নহয় যে আপুনি মন্দিৰত নাম কীৰ্তন কৰিছে কাৰণে আপুনি ধৰ্ম কৰিছে। ধৰ্মটো ৰাতিপুৱা উঠি আপুনি যে চাহ বনাই দিছে সকলোকে, সেইটো ধৰ্ম। এই যে আপোনালোকে ঘৰখন সুচাৰুৰূপে চলাইছে, নিয়মীয়া পৰিপাটিকৈ ৰাখিছে, সেইটো ধৰ্ম। ধৰ্ম নহ'লে সেই কামটো আমি নকৰিবলগীয়া হৈছিল। আমি যে নাম প্ৰসংগৰ শেষত মাহ প্ৰসাদ খাইছোঁ, সেইটো ধৰ্ম। কি কাৰণে ধৰ্ম? নাম প্ৰসংগ যদি আপোনালোকে ভাবি চাই আচলতে এটা সকলোতকৈ ভাল এক্সাৰচাইজ, খুব বেছি উপকাৰী সকলো ফালৰ পৰা। আমি দৈহিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আধ্যাত্মিকভাৱে আমি সকলো ফালৰ পৰা নাম প্ৰসংগৰ জৰিয়তে উপকৃত হওঁ। দৈহিকভাৱে কেনেকে? আপোনালোকে চাকৰি বজালে, আপোনালোকে গালে, চিঞৰিলে, এই যে চিঞৰিলে তাকো লয়ত চিঞৰিলে, এনেইটো নহয়, এটা লয়ত নিৰ্দিষ্ট লয় তাল মান মানি পেলাই যিটো চিঞৰিলে, সেইটো এটা ডাঙৰ এক্সাৰচাইজ। কিহৰ কাৰণে এক্সাৰচাইজ? কাৰণ শব্দই ব্ৰহ্ম। যদি আপুনি শব্দটো শুদ্ধকে উচ্চাৰণ কৰে, সেই শব্দই সকলোৰে দেহ আৰু মনত প্ৰৱেশ কৰে, আৰু সেই শব্দৰ পৰাই জন্ম হয় বহু বস্তু। আপুনি যদি এজোপা গছ ৰুই কেৱল আনি থাকে, তাৰ পৰা ফল নাহে। উৎকৃষ্ট ফল আশা কৰিবলৈ হ'লে সেই গছজোপাক আপুনি কিদৰে প্ৰতিপাল কৰিব লাগিব? যিদৰে আমি নিজক প্ৰতিপাল কৰোঁ। আমি বহু সময়ত কি কৰোঁ? কথা পাতিব নাপালেই অকলশৰীয়া অনুভৱ কৰোঁ। আমি বৰ অকলশৰীয়া হৈ আছোঁ, কোনো নাই ঘৰত, সেইকাৰণে ফোনটো কৰিলোঁ, কথা এষাৰ পাতোচোন। এই যিটো ইচ্ছা, এই যিটো বাঞ্ছা, এই যিটো মনৰ কামনা, সেইটো জীৱন থকা প্ৰত্যেকটো বস্তুৰে আছে। আৰু সেইকাৰণে পোহনীয়া কুকুৰ মেকুৰীৰ পৰা আদি কৰি গৰু ছাগলীৰ পৰা আদি কৰি গছ গছনি সকলোৱে মানুহৰ সহচৰ্য বিচাৰে। সেইটোৱেই আচলতে প্ৰকৃতিৰ নিয়ম, সেইটোৱেই ধৰ্ম। ধৰ্মৰ কাৰণে বিশেষ কোনো এনেকুৱা কথা নহয় যে ধৰ্ম জানিবলৈ বা ধৰ্ম বুজিবলৈ বা ধৰ্ম কৰিবলৈ বা ধৰ্ম ধৰিবলৈ আমি বিশেষ কিছুমান নিয়ম পালন কৰিব লাগিব। এয়া সকলোৰে পক্ষে সম্ভৱ নহয়। ৰাতিপুৱাই দৌৰাদৌৰিকৈ কামলৈ ওলাই আহিছোঁ, আপোনালোকৰ আগত দুআষাৰ ক'ব লাগিব, তাৰ কাৰণে অলপ পঢ়িছোঁ, চিন্তা কৰিছোঁ, আৰু এই যিটো কাম সেইটো মোৰ ধৰ্ম। মোৰ এইকাৰণে ধৰ্ম যে সেই ধৰ্মটো ধৰিয়েতো মই জীয়াই আছোঁ। সেই ধৰ্মটোৰ কাৰণেই মই আজি আপোনালোকৰ সন্মুখত থিয় হ'ব পাৰিছোঁ। আৰু আপোনালোক আজি হয়তো 15-20 দিনৰ পৰা সাজু হৈ আছে এষাৰ নাম গাম, এবাৰ মন্দিৰত বহিম, এষাৰ কথা শুনিম, 4জন মানুহক লগ পাম, সেইটোৱেইটো ধৰ্ম। শংকৰদেৱে এইকাৰণেই নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। নাম ধৰ্মৰ প্ৰচাৰ কৰাৰ উদ্দেশ্য এনেকুৱা নহয় যে নাম ধৰ্মৰ দ্বাৰা আমাক ভাগৱত গীতা অনবৰত আমি পঢ়ি থাকিব লাগিব, ভাগৱত গীতা আমি অনবৰত শুনি থাকিব লাগিব। ভাগৱত গীতাৰ কামখিনিয়েইতো আমি কৰি আছোঁ। গীতাটো কৈছে কৰ্ম যদি নাই ধৰ্মও নাই। কৰ্ম যদি আছে তেতিয়াহ'লে ধৰ্ম আছে। কৰ্ম আছে কাৰণেই কৰ্মফল আছে। কৰ্ম যদি নাথাকে কৰ্মফল নাথাকে। ফল ক'ত পাব যদি কাম নকৰে? সেইকাৰণে গুৰুসকলৰ এই বাণী, সেই বাণীকে বিৰোধ কৰি আমি আজিও চলি আছোঁ। বহুতে কয় দামোদৰদেৱে কোন ৰচনা কৰা নাই। ঠিকেই, দামোদৰদেৱৰ ৰচনা একেবাৰে কম। দামোদৰদেৱৰ ৰচনা কম, কিন্তু দামোদৰদেৱে বৃহৎ ৰচনা এটা কৰি লৈ গৈছে, সেইটো ভক্তদেৱ। ভক্তদেৱৰ দৰে এজন ব্যক্তি আমাক দিলে, যিজন ব্যক্তিয়ে সংস্কৃত তথা অসমীয়া ভাষাৰ নিজস্ব বুলি চিনাকি কৰাই দিবলৈ বিশ্বজনে সাহস পালোঁ, যুক্তি পালোঁ। যদি ধৰ্ম নাথাকিলহেঁতেন ভক্তদেৱৰ জন্ম নহ'লহেঁতেন, দামোদৰদেৱে ভক্তদেৱৰ দৰে এজন বিশিষ্ট ব্যক্তি আমাক হ'ব নোৱাৰিলেহেঁতেন। সেইটোৱেই দামোদৰদেৱৰ ধৰ্ম, সেয়ে দামোদৰদেৱৰ ৰচনা। ভক্তদেৱৰ দৰে এজন ব্যক্তি আমাক দিয়াটো তাতকৈ আৰু ডাঙৰ ৰচনা কি হ'ব? ভক্তদেৱৰ কাৰণেই আমি গীতা ভাগৱত সহজ সাধাৰণকৈ পঢ়িব পাৰিছোঁ, শুনিব পাৰিছোঁ, বুজি পাইছোঁ। আনকি ৰামায়ণ মহাভাৰতৰ পদো আমি
এই গুৰুকেইজনৰ কাৰণে নিজৰ মাজত লৈ আমি গাব পাৰিছোঁ। আমি কিমানেই বাৰু মহাভাৰত পঢ়িছোঁ, আমি আচলতে বেছিভাগেই মহাভাৰত পঢ়া নাই। ৰামায়ণ কিতাপখন হাতত লৈ আমি গ্ৰন্থখন হাতত লৈ আমি বহুতেই পঢ়া নাই, কিন্তু আমি সকলোৱে জানো। কেনেকৈ জানো? ধৰ্ম বুলিবলৈ আমি অনবৰত ভগৱানক লৈ ব্যস্ত হৈ থকা নাই। ভগৱানেও কোনোদিন কোৱা নাই যে তুমি অনবৰত নাম কীৰ্তনতে ব্যস্ত হৈ থকা। ভগৱানে নিজেই কৈ গৈছে কৰ্ম কৰা, সেইটোৱেই ধৰ্ম। তাৰমানে সততাৰে আমি যদি কৰ্ম কৰি যাওঁ তেতিয়াহ'লে আমি ফল পাম নিশ্চিত। আৰু যদি সততাৰ অভাৱ হয় তেতিয়াহ'লে ফলাফল বেয়া হ'বই, সেইটো নিশ্চিত। গতিকে ধৰ্মই আমাক যি সততা শিকায়, ধৰ্মই আমাক যি নিয়ম শিকায়, ধৰ্মই আমাক যি সাহস দিয়ে, এই সকলো বস্তু আমি আচলতে সুচাৰুৰূপে পালন কৰি নিয়াটোৱেই আমাৰ ধৰ্ম। শংকৰদেৱৰ যিটো একশৰণ ভাগৱতী নাম ধৰ্ম, এই একশৰণ ভাগৱতী নাম ধৰ্মত নাম কীৰ্তনৰ প্ৰচলন তেওঁ এইকাৰণে কৰিছিল যে মানুহে যদি ফূৰ্তিৰ মাজেৰে হাঁহিৰ মাজেৰে সকলো কথা নিশিকে তেতিয়াহ'লে ধৰ্মৰ দৰে ইমান গভীৰ কথা এটা সকলোৰে বোধগম্য হোৱাটো সহজ কথা নহয়। ধৰ্ম বুজি পোৱাটো ইমান সহজ নহয়। আমি বহুতেই সংস্কৃত শ্লোককেইটাৰ অৰ্থ নাজানো। অলপ আগতে দেৱে আমাক আশীজক চলিয়াইছে, শ্লোক মাতিছে, কান্দাত কান্দাত জগতী দুৰ্গাতে। আমি সেই মন্ত্ৰটোৰ অৰ্থ বহুতে নাজানো, কিন্তু আমি মূল ধুৱাই সেৱা কৰিব জানো। আৰু সেৱা কৰা সময়ত আমি একান্ত মনে ভগৱানক সেই সংস্কৃত শ্লোকটো লৈয়ে আমি ভাবিলো। আমি কিন্তু নাজানো তাত কি কৈছে, আমি বহুতেই বুজি নাপাওঁ। তাত যে কৈছে যে তোমাৰ বংশ বৃদ্ধি হওক, তোমাৰ বংশৰ নাম উজ্জ্বল হওক, তুমি দুবলিৰ দৰে সকলোৰে গচকিবলৈও তুমি কোনোদিন নিশ্চিন্ত হৈ নোযোৱা, তাৰ আশীৰ্বাদ আমাক দিছে। কিন্তু আমি সেইটো সকলোৱে বুজি নাপাওঁ। কিন্তু আমি বুজি পাওঁ কি এই যে শ্লোকটো আছে নিশ্চয় আমাক আশীৰ্বাদেই দিছে। গতিকে আমি মূৰ ধুৱাই সেৱা কৰা। এই যে ধৰ্মৰ এইবোৰ কথা, এই নিয়ম, এই নিয়মবোৰ আমাক শংকৰদেৱে কি কাৰণে শংকৰদেৱে সত্ৰ স্থাপন কৰিলে, কি কাৰণে শংকৰদেৱে তেওঁৰ শিষ্যসকলক দায়িত্ব দিলে যে তোমালোকে ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে নিজক উপযুক্ত কৰা, বিভিন্ন ঠাইত বিভিন্ন মানুহৰ মাজত গৈ তোমালোকে ধৰ্ম প্ৰচাৰ কৰা। এই দায়িত্ব দিয়াৰ অৰ্থ হ'ল আমি প্ৰতিজন ভাল পাব নোৱাৰো, কাৰণ আমি দুখে গুণেহে মানুহ। আমাৰ মাজত দুখ গুণ সম্পূৰ্ণৰূপে আছে কাৰণে আটাইলৈ দুপৰীয়াৰ তৃতীয় ভ্ৰমণত জনাইছোঁ। মঞ্চৰ উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মঞ্চৰ সন্মুখত বহি থকা বিশিষ্ট আয়তী আৰু বিশিষ্ট ব্যক্তিসকল, আপোনালোকৰ আমাক দামোদৰদেৱৰ বিষয়ে ক'বলৈ যিটো মোক নিমন্ত্ৰণ কৰিছে, মই আচলতে আপোনালোকৰ দৰে লোকসকলৰ বিষয়ে ইমান গভীৰকৈ বা ইমান দকৈ জানিম নে নাজানিম মোৰ নিজৰে সন্দেহ হয়। তথাপি ৰমেশচন্দ্ৰ ডেকা দেউতাই মানে ৰঞ্জিত চন্দ্ৰ ডেকা দেউতাই মোক বাৰে বাৰে অনুৰোধ কৰে, আহক অলপ আমাক কওক। গতিকে যি দুই চাৰি আষাৰ পঢ়িছোঁ, মই পঢ়িছোঁহে দেই। আপোনালোকে তেখেতক হৃদয়ত স্থাপন কৰিছে, অনুভৱ কৰিছে, আৰু সেইকাৰণে নাম প্ৰসংগ ঘোষা সকলো গাব পাৰিছে। মই কিন্তু আৰম্ভ কৰিছোঁহে এতিয়া। গতিকে যিখিনি মই বুজি পাইছোঁ গুৰুসকলক, দামোদৰদেৱক, মাত্ৰ সেইখিনি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। সেইখিনি প্ৰাৰ্থনা কৰিব, যিমানখিনি পাৰোঁ। আচলতে গুৰুসকলৰ বিষয়ে কোৱা বা গুৰুসকলক অধ্যয়ন কৰা এটা বৃহৎ বিষয়, কাৰণ আমাৰ চাৰিওজনা গুৰু এনেকুৱা ব্যক্তি আছিল যিসকলে কেৱল ধৰ্ম নহয়, আমাৰ সমাজ, সাহিত্য, সংস্কৃতি, আমাৰ দৈনন্দিন জীৱন সকলো ব্যক্তি আছে। শংকৰদেৱৰ পৰা আদি কৰি শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, এই চাৰিও গুৰু আচলতে অসমৰ চাৰিটা খুঁটাৰ নিচিনা আছে। যিকেইটা খুঁটা, যিকেইটা খুঁটাৰক আমি কেন্দ্ৰ কৰি থিয় হৈ থাকিবলৈ
আজিও সাহস পাইছোঁ, আজিও আমি বিশ্বক চিনাকি দিব পাৰিছোঁ অসমীয়া জাতি হিচাপে। অসমীয়া জাতিৰ গঠন, অসমীয়া জাতিৰ প্ৰক্ৰিয়া সকলোৰে গুৰুকেইজনৰ অৱদান লেখত ল'বলগীয়া। শংকৰদেৱ অবিহনে আমি যেনেকৈ আমাৰ চিনাকি দিব নোৱাৰোঁ, ঠিক তেনেকৈ শংকৰদেৱক বুজি পাবলৈ হ'লে আমি মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ এই তিনিওজনা গুৰুক সমানে জনাটো অতি প্ৰয়োজন। নহ'লে শংকৰদেৱ আধৰুৱা হয়। আধৰুৱা এইকাৰণে হয়, শংকৰদেৱ আচলতে শংকৰদেৱে যিটো আন্দোলন আৰম্ভ কৰিছিল, এই যে আমি আমাৰ দৈনন্দিন জীৱনত ধৰ্ম চৰ্চা কৰা, আমাৰ দৈনন্দিন জীৱনত নাম প্ৰসংগ কৰা, এই যিটো এটা আন্দোলন আৰম্ভ কৰিছে, সেই আন্দোলনটো চলাই নিবলৈ যিসকল ব্যক্তিয়ে তেওঁক সহায় কৰিছে তাৰ ভিতৰত এই তিনিজন আছিল ব্ৰহ্মা। আৰু শংকৰদেৱ আছিল একেবাৰে সকলোতকৈ ভাল বেছি বিশিষ্ট সংগঠন। তেওঁ এনেকুৱা এজন লিডাৰ, যিজন লিডাৰে আমাক বহুকেইজন বিশিষ্ট ব্যক্তিৰ দি গৈছে। সেইকেইজনৰ ভিতৰত দামোদৰদেৱ এজন। দামোদৰদেৱৰ বিষয়ে আপোনালোকক দুটা কথা বৰ সুন্দৰকৈ কৈ গ'ল। দুয়োটা কথা আমি মনোযোগেৰে প্ৰত্যেকে শুনিলোঁ আৰু গম পালোঁ, আমি জানিব পাৰিলোঁ দামোদৰদেৱ কোন আছে। এই যে ধৰ্ম, আমি যে চাৰিজন গুৰুক স্মৰণ কৰোঁ, আমি যে চাৰিজন গুৰুৰ সকলো কথা আমি মানিছোঁ, আমি বাৰু মানাৰ যুক্তিটো কি? আমি কি যুক্তি গুৰুসকলে কৈ যোৱা সকলো কথা আমি মানি চলিম? তেওঁলোকে যে কৈ গৈছে ধৰ্ম বুলি যিটো বস্তু, এই ধৰ্ম নামৰ বস্তুটো যদি আমি ভাবোঁ যে ধৰ্ম এটা বৰ গভীৰ, বৰ এটা এনেকুৱা বস্তু সহজে সকলোৱে বুজি নাপায়। কিন্তু আপোনালোকে এটা কথা চিন্তা কৰকচোন, ধৰ্ম যদি নাথাকে আমি জানো জীৱন ধাৰণ কৰিব পাৰিব? ধৰ্মইটো জীৱন, ধৰ্মইটো দৈনন্দিন জীৱন। আমি যে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱাৰ সময়লৈ প্ৰত্যেকটো কাম এটা নিয়মত কৰি গৈছোঁ। এই যিটো নীতি, এই যিটো ৰীতি, এই যিটো পৰম্পৰা, সেইটোৱেইটো ধৰ্ম। ধৰ্ম নহ'লে আমি এনেকৈ জীৱন ধাৰণ কৰি আমি বাকী নাচি বাগি থাকিব নোৱাৰিম। প্ৰত্যেকজন মানুহৰে নিজা নিজা সমস্যা আছে, প্ৰত্যেকজন মানুহে নিজা নিজা কিছুমান বিষয়ত অনবৰত ব্যস্ত, অনবৰত আৰামপ্ৰাপ্ত। তাৰ মাজতো আমি কিন্তু হাঁহি ফূৰ্তি কৰিবলৈ সময় পাওঁ। আমি নিজৰ সময়টো উলিয়াই লওঁ। এই যে নিজৰ সময় উলিয়াওঁ, এই যে আমি হাঁহি ফূৰ্তি কৰি অনবৰত যে যোগাত্মকভাৱে জীৱনটো চলাই নিবলৈ যত্ন কৰোঁ, সেইটোৱে আচলতে ধৰ্মই আমাক নিৰাশা নিশিকায়, ধৰ্মই সদায় আশা দিয়ে। ধৰ্মই আমাক সবল কৰে, ধৰ্মই আমাক সুস্থ কৰে, ধৰ্মই আমাক জ্ঞানী কৰে, ধৰ্মই আমাক শান্ত কৰে, ধৰ্মই আমাক সংগ্ৰাম নোহোৱাকৈ জীৱনটো চলাই নিয়াত সহায় কৰে, ধৰ্মই আমাক দয়া শিকায়, ধৰ্মই আমাক সততা শিকায়। আৰু এই সকলোবোৰৰ লগতেই আমি জীৱনটো চলাই নিবলৈ সামৰ্থ হওঁ। সেইকাৰণেই সংস্কৃতত এষাৰ কথা আছে, ধাৰয়তি ইতি ধৰ্ম, ধাৰণ কৰোঁ, যিটো আমি বহন কৰোঁ সেইটোৱেই ধৰ্ম। আজিকালি বৰ বিশেষভাৱে কিছুমান শব্দ চলি থাকে, যেনে বহনক্ষম ক্ষমতা। এই যে বহনযোগ্য ক্ষমতা, আজি বস্তু নহয়, আমি সদায় বহন কৰিয়ে আছোঁ, আমি ধাৰণ কৰিয়ে আহিছোঁ। ধাৰণ নকৰিলে আমি জীৱনটো চলাম কেনেকৈ? আমি ধাৰণ কৰিছোঁ কাৰণেই ৰাতিপুৱাৰ পৰা ৰাতিপুৱাৰ সময়লৈ সকলো কাম কৰিব পাৰিছোঁ। আমি কোনো কামত আচলতে ভালদৰে ভাবি চালে আমি ভুল কৰা নাই, ভুল কৰিলে জীৱনকে চলাব নোৱাৰিম। সেইটোৱেই ধৰ্ম। আমি সকলো সময়তে সংগ্ৰাম কৰি থকা নাই, আমি সকলো সময়তে চঞ্চল হৈও থকা নাই, আমি সকলো সময়তে কেৱল খোৱা আৰু হাঁহি ফূৰ্তিৰ কথাও চিন্তা কৰি থকা নাই। তাৰ মাজত আমি কিছুমান এনেকুৱা কথাও চিন্তা কৰিছোঁ যিটো কথাই আমাক হয়তো কিছু পৰিমাণে সংগ্ৰামো শিকাইছে, কিছু পৰিমাণে সংগ্ৰাম দমন কৰাৰ শক্তি দিছে। এই কথাখিনিয়েইটো ধৰ্ম। আৰু এই কথাবিলাকক একেবাৰে সহজভাৱে সাধাৰণভাৱে আমাৰ আগত দাঙি ধৰাৰ কাৰণে হয়তো ভগৱানে এই চাৰিওজনা গুৰুক অসমলৈ পঠিয়াই দিছে। ৰত্নগৰ্ভ অসমীক এই যে চাৰিজন গুৰু জন্ম হৈছে, সেয়াই আমাৰ সৌভাগ্য, সেয়াই আমাৰ বিশেষ সম্পদ। তুমি
আজি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিথি 426তম তিৰুভাৰ তিথি উদযাপন স্থান হৈছে আপোনাৰ শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণ অম্বিকাগিৰি নগৰ। তেখেতসকলে আয়তীসকলে নাম প্ৰসংগ কৰিলে। কাৰ্যসূচী আছিল ইতিমধ্যে আমাৰ প্ৰায় সকলোখিনি শেষ হৈছে আৰু এতিয়া আমাৰ আৰম্ভ হ'ব মুকলি সভা। ইয়াৰ লগতে ধৰ্মানুষ্ঠান হোৱা ইতিমধ্যে আমাৰ নিমন্ত্ৰিত বিশিষ্ট অতিথিসকল উপস্থিত হৈছেহি। আমি কমপ্লিট পিছতে কাৰ্যসূচী আৰম্ভ কৰিম। আপোনালোকে ঠিকমতে পঢ়িব। এইটো হৈ গ'ল এতিয়া এইটো হোৱা নাই সম্বৰ্ধনা অনুষ্ঠান এইটো হৈ গ'ল। এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব